নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল my dear students of class 6 we have already discussed some paragraphs of the lesson maroon switch family in the last video. We have already taken up to 5th paragraph, so today we are going to discuss from 6th paragraph of this lesson. So listen carefully and give attention. ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ আগৰ যিটো ভিডিঅ' আছিল সেই ভিডিঅ'টোত মেৰুন সুইচ ফেমিলিৰ কিছু অংশ বা কিছু দফা মই দিছোঁ বা আলোচনা কৰিছোঁ 5 নম্বৰ দফালৈকে। চ' আজি বাকী যিখিনি আছে 6 নম্বৰ দফাৰ পৰা বাকীখিনি আমি আজি আলোচনা কৰিম। ঠিক আছে, ভালকৈ মনোযোগ দিবা আৰু শুনি যাবা, ভালকৈ মনোযোগ দিবা। ঠিক আছে, চ' অপেন ইয়ৰ বুক, কিতাপখন উলিয়াই ল'বা আৰু ভিডিঅ'টো পষ্ট কৰি কেনে বুজিবলৈ চেষ্টা কৰিবা। প্ৰতিটো দফাৰ পিছে পিছে দফা এটা শেষ হোৱাৰ পিছতে পষ্ট কৰিবা ভিডিঅ'টো আৰু এবাৰ চাই ল'বা। ঠিক আছে, লেটছ ষ্টাৰ্ট। ফাৰ্ষ্ট টাইম ইয়াৰ পৰা ইয়ালৈকে চাবা, ভালকৈ মনোযোগ দিবা। বাকী এইখিনিতো হৈ গৈছিল নহয়, তো কি বনাইছিল, চেল ক্লথ বনাইছিল নহয়, ওপৰত দিবৰ কাৰণে কভাৰ কৰিবৰ কাৰণে চেল ক্লথ বনাইছিল। মানে কি বুলি কয় এইটো, পালতৰা কাপোৰ বুলি কয় চেল ক্লথ। নাৱৰ যিখন পাল থাকে সেই পালতৰা কাপোৰ এখন থাকে, সেইখন কাপোৰে ৰুফ বনাইছিল, মানে চালি বনাইছিল। ঠিক আছে, এতিয়া চাম আমি। দ্য চেল ক্লথ হুইচ মেড দ্য ৰুফ অলছ' ফৰ্মড 2 walls of the house. The third wall was the trunk of the tree. The fourth side was left open. It gave a beautiful view over the tree to the ocean. ইয়াতে কৈছে the sail cloth which made the roof also formed 2 walls of the house. সেই পালতৰা যিখন কাপোৰ আছিল, যিখন চালি বনোৱা হৈছিল, হুইচ মেড দ্য ৰুফ, যিখন ছাল বনোৱা হৈছিল, অকল ছালে বনোৱাৰ নহয়, সেইখনে কি কৰিছিল, দুখন দেৱালৰ কাম কৰিছিল। ৱাল মানে দেৱাল বা ৱাল, এই ঘৰটোৰ দুখন দেৱালৰ কাম কৰিছিল, অৰ্থাৎ তললৈকে নামি আহিছিল এই চেল ক্লথখন, গতিকে দেৱালৰ কাম কৰিছিল বুলি কৈছে। দ্য থাৰ্ড ৱাল ৱাজ দ্য ট্ৰাংক অফ দ্য ট্ৰী, আৰু যিখন তৃতীয় দেৱাল আছিল, সেই তৃতীয় দেৱালখন কিহৰ আছিল, আচলতে গা গছৰ, অৰ্থাৎ সেই গছডালৰ গুৰি বা গা গছডালেৰে আবৃত হৈ আছে। দ্য ফ'ৰ্থ ছাইড, এটা কৈছে দ্য ফ'ৰ্থ ছাইড ৱাজ লেফ্ট অ'পেন, আৰু চতুৰ্থ কাষ বা দাঁতিটো কেনেকুৱা আছিল, লেফ্ট অ'পেন, মানে খোলা আছিল বুলি কৈছে চতুৰ্থ কাষটো। ঠিক আছে, ছাইড মানে কাষ বুলি কয়, সেই কাষটো কি আছিল, আচলতে অ'পেন আছিল বুলি কৈছে। ইট গেভ আ বিউটিফুল ভিউ অভাৰ দ্য ট্ৰী টু দ্য অ'চন। এই যে 4 নম্বৰ যিটো কাষ, এই 4 নম্বৰ কাষটো যিটো অ'পেন আছিল ন, ইয়ে কি কৰিছিল জানানে, ইয়ে মহাসাগৰৰ যি মনোমোহা দৃশ্য, মহাসাগৰৰ যি দৃশ্য, সেই গছৰ ওপৰেৰে হয়তো সেই সকলোখিনি চাব পৰা গৈছিল বা দৃশ্য উপভোগ কৰিব পৰা গৈছিল। ঠিক আছে, বা উপভোগ কৰিব দিছিল বুলি কৈছে। ইট গেভ আ বিউটিফুল ভিউ অভাৰ দ্য ট্ৰী টু দ্য অ'চন। তাৰ পিছৰখিনি চাবা এবাৰ, এইখিনি হৈ গ'ল, পজ কৰি কেনে এবাৰ ভিডিঅ'টো চাব পৰা। Besides all this, I made a table and some benches which I placed at the foot of the tree. That was our dining room. ইয়াতে কৈছে besides all this, besides মানে উপৰিও। ঠিক আছে, all this, এইবোৰৰ উপৰিও, এই সকলোবোৰৰ উপৰিও মই কি বনাইছিলোঁ, I made a table, মই বনাইছে, লিখকে কৈছে I made a table, মই এখন টেবুল সজাইছিলোঁ বা বনাইছিলোঁ, and some benches, কিছু বেঞ্চ বনাইছিলোঁ বুলি কৈছে।
ঠিক আছে, টেবুল বা বেঞ্চ বনাইছিল বা মেজ বনাইছিল, হুইচ আই প্লেচড, আৰু যিখন প্লেচ কৰিছিল, য'ত প্লেচ কৰিছিল সেই টেবুল আৰু বেঞ্চবিলাক, ঠিক আছে, বা ৰাখি থৈছিল, এটা ফুট অফ দ্য ট্ৰী, কি কৈছে, সেই গছৰ যি গুৰি, সেই গছৰ গুৰিত ৰাখিছিল বুলি কৈছে, গছৰ গুৰিত ৰাখিছিল। ফুট মানে হৈছে ইয়াতে গুৰি বুজাইছে, অৰ্থাৎ ফুট মানে তল, আমাৰ ভৰি যিটো ফিট বুলি কয়, ফুট কয়নে নাই, ফুট বুলি কয়নে নাই, অৰ্থাৎ তল, গছৰ তল অংশ বা গুৰি অংশত সেই বেঞ্চ আৰু টেবুলবিলাক ৰাখিছিল বুলি কৈছে, ঠিক আছে, টেবুলখন ৰাখিছিল আৰু বেঞ্চবিলাক ৰাখিছিল। ডেট ৱাজ আৱাৰ ডাইনিং ৰুম, আৰু সেইটোৱে তেওঁলোকৰ আছিল কি, ডাইনিং ৰুম, ঠিক আছে, ডেট ৱাজ আৱাৰ ডাইনিং ৰুম, সেইটো আছিল আমাৰ ডাইনিং ৰুম বা ভজন কক্ষ বুলি কয়, কি, ভজন কক্ষ, ঠিক আছে। পিছৰখিনি চাবা, ইয়াৰ পৰা ইয়ালৈকে। বাই ছানডে আৱাৰ হোম ৱাজ কমপ্লিট, ডেট ডে উই কেপ্ট এজ উই অলৱেজ ডিড ফৰ প্ৰেয়াৰ, ৰেষ্ট এণ্ড প্লেজেণ্ট টক। ইয়াতে কৈছে বাই ছানডে, অৰ্থাৎ এই দেওবাৰৰ দিনাখন, আমাৰ হোম ৱাজ কমপ্লিট, আমাৰ ঘৰটো সম্পূৰ্ণ হৈছিল, ঠিক আছে, আমাৰ ঘৰটো সম্পূৰ্ণ হৈছিল সেই দেওবাৰৰ দিনটোত বা দেওবাৰে। ডেট ডে উই কেপ্ট এজ উই অলৱেজ ডিড ফৰ প্ৰেয়াৰ, ৰেষ্ট এণ্ড প্লেজেণ্ট টক। আৰু সেইদিনাখন, ডেট ডে, যিদিনাখন ঘৰটো সম্পূৰ্ণ হৈছিল, সেইদিনাখন আমি সদায় কৰাৰ দৰে আগতে কৰিছিল, কি কৰিছিল, প্ৰেয়াৰ কৰিছিল, ৰেষ্ট কৰিছিল, ঠিক আছে, আৰু প্লেজেণ্ট টক কৰিছিল, ঠিক তেনেকৈ কৰাৰ দৰে সেইদিনাখনো সিহঁতে কি কৰিলে, তেওঁলোকে কি কৰিলে, প্ৰেয়াৰ কৰিলে, মানে প্ৰাৰ্থনা কৰিলে ভগৱানক, জিৰণি ল'লে, আৰু আনন্দ মনে সিহঁতে কথা পাতিলে, ঠিক আছে, প্লেজেণ্ট টক, প্লেজেণ্ট মানেতো সুখময় বা আনন্দময়, টক মানেতো কথা বতৰা পতা, হয় নাই, গতিকে আনন্দ মনে কথা বতৰা পাতিলে, ঠিক আছে। তাৰপিছৰখিনি চাবা এইবাৰ। I think it's time for us to give a name for our home, I said to my family, and we ought to give names to the other parts of island that we know. Let's think of the names that will remind us of our adventure. ইয়াতে কৈছে I think it's time, মই ভাবোঁ এইখিনি সময়, for us মানে আমাৰ কাৰণে, কিহৰ সময় বুলি কৈছে, to give a name for our home, যে আমাৰ ঘৰটোৰ কিবা এটা নাম দিয়া যাওক, ঠিক আছে, এইখিনি সময়ত আমাৰ ঘৰটোৰ কিবা এটা নাম দিলে ভাল হয়, গতিকে মই সেইটো ভাবোঁ বুলি কৈছোঁ, অৰ্থাৎ কোনে ভাবে, লিখকে ভাবে। I said to my family, মই মোৰ পৰিয়ালক কৈছিলোঁ, I said to my family, মই মোৰ পৰিয়ালক কৈছিলোঁ, আৰু কৈছিল কি, and we ought to give names to the other parts, আৰু আমি সেই আইলেণ্ডৰ, অফ আইলেণ্ড বুলি কৈছে ন, that we know, যিটো আমি জানো, মানে যিখিনি আমি জানো, সেই দ্বীপটোৰ বাকী অংশবিলাকৰো নাম আমি দিব লাগিব বুলি কৈছে, ঠিক আছে, আমি দিব লাগিব বাকী অংশবিলাকৰ নাম, এই দ্বীপৰ বাকী অংশবিলাকৰ নামো আমি দিম বা দিব লাগিব বুলি কৈছে, উই ন, যিখিনি আমি জানো সেইটো কথা কৈছে, ঠিক আছে। তাৰপিছত কৈছে কি, লেটছ থিংক অফ নেমছ ডেট উইল ৰিমাইণ্ড আছ অফ আৱাৰ এডভেঞ্চাৰ্ছ, লেটছ থিংক, এতিয়া সকলোৱে ভাবো আহা, অফ নেমছ, নামবোৰ, ডেট উইল ৰিমাইণ্ড আছ অফ আৱাৰ এডভেঞ্চাৰ, আমাৰ যি দুঃসাহসিক কাৰ্য, এডভেঞ্চাৰ্ছ মানে দুঃসাহসিক অভিযান বা দুঃসাহসিক কাৰ্যক এডভেঞ্চাৰ্ছ বুলি কয়, আমাৰ যি এই দুঃসাহসিক কাৰ্য বা অভিযান আছে, এই অভিযানটোৱে যাতে আমাৰ কিছু কথা মনত পেলাই দিয়ে, ৰিমাইণ্ড আছ বুলি কৈছে, বা আমাৰ মনত ৰৈ যায়, সাঁচ বহুৱাই থৈ যায়, তাৰ কাৰণে কি, কিছুমান আমি নাম দিব লাগিব, হয় নাই, গতিকে আমি নাম দিব আহা। তাৰপিছত কৈছে গুড আইডিয়া, দে অল এগ্ৰিড, তেতিয়া ক'লে সকলোৱে কৈছে এটা ভাল এটা ধাৰণা, এ গুড আইডিয়া, দে অল এগ্ৰিড, সকলোৱে সন্মত হৈছিল। তাৰপিছত কৈছে ফাৰ্ষ্ট অফ অল আই শ্বেয়াৰ্ড
What name shall we give to the bay where we landed? First of all, যে প্ৰথমতে এই সকলোবিলাকৰ প্ৰথমতে কি কি কৰিব লাগিব, মই কৈছিলোঁ হোৱাট নেম শ্বেল উই গিভ, কি নাম দিয়া যাব সেই বেটো। বে মানে হৈছে ইয়াতে পাৰ বা উপসাগৰ বুলি কয়, ঠিক আছে। সাগৰৰ পাৰটো উপসাগৰ বুলি কয়, হয়নে নাই? গতিকে সেই উপসাগৰ বা সেই পাৰটোৰ নাম কি দিয়া যাব প্ৰথমতে, হুৱেৰ উই লেণ্ডেড, য'ত আমি অৱতৰণ কৰিছিলোঁ নাইবা য'ত আমি প্ৰথমে ৰৈছিলোঁ, তাৰ পৰা উঠি আহিছিলোঁ, সেইটো কথা কৈছে। গতিকে সেই বেটোৰ নাম কি দিয়া যায়, এইটো আমি মানে কি কৰিব লাগিব, হোৱাট নেম শ্বেল উই গিভ, আমি কি নাম দিম বাৰু, এনেকৈ কৈছিল। কোনে কৈছিল? আচলতে এই লিখকে কৈছিল ন, আই ছেড বুলি কৈছেতো, আই মানে হৈছে লিখক। প্ৰথমতে কিহৰ নাম দিব বুলি কৈছে? বেটোৰ নাম, ঠিক আছে, য'ত তেওঁলোকে লেণ্ডেড হৈছিল, মানে লেণ্ড হৈছিল, অৱতৰণ কৰিছিল। এতিয়া চাওঁ অহা পিছৰখিনি। লেটছ কল ইট ছেফটি ৱে, ছেড মাই ৱাইফ, বিকজ দেয়াৰ দ্য গুড গড ব্ৰট আছ টু ছেফটি। ইয়াতে কৈছে ছেফটি বুলি কৈছে। লেটছ কল ইট ছেফটি ৱে, তাৰমানে আহা আমি সেই য'ত আমি অৱতৰণ কৰিছিলোঁ সেই বেটোৰ নাম আমি কি দিওঁ? ছেফটি ৱে বুলি দিওঁ। ছেড মাই ৱাইফ, মোৰ পত্নীয়ে কৈছিল বা ঘৈণীয়ে কৈছিল। বিকজ দেয়াৰ দ্য গুড গড ব্ৰট আছ টু ছেফটি, এইটো হৈছে কাৰণ তাত ভগৱানে আমাক কি কৰিছে? সুৰক্ষিতভাৱে তেওঁলোকে লৈ আহিছে। গতিকে আমি তাৰ নামটো ছেফটি ৱে দিওঁ। ছেফটি মানে আচলতে কি? সুৰক্ষিত কথা হৈছে, কিন্তু নাই, সুৰক্ষিতভাৱে ৰাখিছে বা সুৰক্ষিত কৰি ৰাখিছে আমাক সেই ঠাইডোখৰত। গতিকে আমি সেই ঠাইডোখৰৰ নাম দিম ছেফটি ৱে। পিছৰখিনি চাব এইবাৰ। উই অল এগ্ৰিড that the name was an excellent one. We all agreed, আমি সকলো সন্মত হৈছিলোঁ। এগ্ৰি মানে সন্মত হোৱা, এগ্ৰিড মানে সন্মত হৈছিলোঁ। আমি সকলোৱে সন্মত হৈছিলোঁ that the name was an excellent one, আৰু সেই নামটো কি আছিল? আচলতে অতি উত্তম আছিল বুলি কৈছে। এক্সেলেণ্ট ওৱান মানে অতিকৈ উত্তম বা সকলোতকৈ ভাল নামটো আছিল বুলি কৈছে, ঠিক আছে। That place where we found the flamingos should be called Flamingo Marcha, said Ernest, and again we all approved. এবাৰ আৰ্নেষ্টে কৈছে, said Ernest, আৰ্নেষ্টে কৈছে that place, সেই ঠাইডোখৰ বা সেই ঠাইখিনিৰ নাম কি দিয়া যায়? য'ত আচলতে কি where we found the flamingos, য'ত আমি বিচাৰি পাইছিলোঁ এই উৰি যোৱা যিবিলাক ফ্লেমিংগো আছিল। ফ্লেমিংগো মানে কি আছিল? আচলতে ফ্লেমিংগো এবিধ চৰাই আছিল নে নাই? গতিকে ফ্লেমিংগো চৰাইবিধ মই ইয়াতে দেখাই দিম কেনেকুৱা চৰাই। সেই ফ্লেমিংগো য'ত উৰি গৈছে বা বিচাৰি পাইছিলোঁ সেইডোখৰ নাম ফ্লেমিংগো মাৰ্চা দিয়া যাওক। কোনে কৈছিল এইটো? আৰ্নেষ্টে কৈছিল। এণ্ড এগেইন উই অল এপ্ৰুভ, আৰু পুনৰবাৰ আমি ইয়াক সন্মতি দিছিলোঁ, এপ্ৰুভ কৰিছিলোঁ, ঠিক আছে। এইটো হৈছে ফ্লেমিংগো, এইটো। গতিকে বৰটোকোলাৰ নিচিনা দেখিবলৈ নহয়, নাইবা অকণমান বগলীৰ নিচিনাও হয় নহয়, এনেকুৱা এটা চৰাই। এইটো হৈছে ফ্লেমিংগো, এইটো ফ্লেমিংগো, ঠিক আছে। আচ্ছা, এতিয়া চাবা। লেটছ গিভ দ্য নেম অফ কেপ ডিসappointment to the place where we looked in vain for the sailors, I said. মই কৈছিলোঁ যে আৰু এটা নাম দিয়া যাওক, সেই ঠাইখিনিৰ নাম দিয়া যাওক য'লৈকে আমি আহিছিলোঁ চেইলৰক লগ কৰিবলৈ, হয়তো বা চেইলৰৰ অপেক্ষাত আছিলোঁ, মানে নাবিকৰ অপেক্ষাত আছিলোঁ আমাক উদ্ধাৰ কৰিব, হয় নাই? কিন্তু আচলতে কি অসফল হৈ পৰিছিলোঁ, ইন ভেইন বুলি কৈছে, অসফল হৈ পৰিছিলোঁ আমি, আৰু নিৰাশ হৈ গুচি গৈছিলোঁ। ডিসএপইণ্টমেণ্ট মানে হৈছে নিৰাশ হোৱা, নিৰাশ হৈ গুচি গৈছিলোঁ। গতিকে সেই ঠাইডোখৰৰ নাম কিবা এটা দিয়া যাওক, এনেকৈ মই কৈছিলোঁ। তাৰ পিছৰখিনি চাবা। লেটছ কল দ্য ৰিভাৰ জেকেল ৰিভাৰ, ছেড জেক। So far we were in complete agreement. However, we could not agree on the name
for our new home. ইয়াতে কৈছে let's call the river Jackal River, said Jack. Jack নামৰ ব্যক্তিজনে কৈছিল আমি সেই নদীখনৰ নাম কি দিওঁ Jackal River দিওঁ. So far we were in complete agreement. অলপ দেৰিকৈ হ'লেও আমি সকলোৱে সম্পূৰ্ণভাৱে কি কৰিলোঁ কমপ্লিট এগ্ৰিমেণ্ট সম্পূৰ্ণ সন্মত হৈছিলোঁ. কমপ্লিট মানে সম্পূৰ্ণ, এগ্ৰিমেণ্ট মানে সন্মত হয় নে নাই, সন্মতি প্ৰদান কৰা হৈছিল সকলোৰে. However, we could not agree on the name for our new home. যি কি নহওক আমাৰ নতুন ঘৰটোৰ কাৰণে আমি এতিয়াও এটা নাম দিবলৈ সন্মত হোৱা নাই, কিন্তু এনেকৈ কৈছে আৰু ঠিক আছে, সন্মত হোৱা নাই, গতিকে আমি নতুন নাম এটা দিয়া যাওক আমাৰ ঘৰটোৰ কাৰণে, নতুন ঘৰটোৰ কাৰণে. ঠিক আছে, পিছৰখিনি চাবা এবাৰ. What about Tree Catchel or Fig Town? Boys suggested, but I did not take either names. What about Tree Catchel or Fig Town? আচলতে কি দিয়া কিবা এটা নাম দিব লাগে হয় নে নাই? ট্ৰি কেটচেল, কেটচেল মানে দুৰ্গ, ঠিক আছে, নাইবা ফিগ টাউন নাম দিয়া যাওক. বয়জ ছাজেষ্টেড, ল'ৰাবোৰে পৰামৰ্শ দিছিল. বাট আই ডিড নট টেক আইডাৰ নেমছ, কিন্তু আমি বেলেগ এটা নামহে লৈছিলোঁ বুলি কৈছে. ঠিক আছে, কিন্তু আমি বেলেগ এটা নামহে লৈছিলোঁ. এইটো আইডাৰ নেমছ মানে বেলেগ এটা নাম, গতিকে বেলেগ এটা নামহে লৈছিলোঁ বুলি কৈছে. তাৰপিছত কি হ'ল, কল ইট ইগলছ নেষ্ট, ছেড ফ্ৰিজ. এতিয়া ফ্ৰিজে ক'লে বা কৈছিল এইটোক ইগলৰ বাহ বুলি কোৱা যাওক. কল ইট ইগলছ নেষ্ট, এইটোৰ নাম কি দিয়া যাওক ইগলছ নেষ্ট মানে ইগলৰ বাহ. ঠিক আছে, কি কাৰণে কৈছে চাবা এবাৰ ইগলৰ বাহ বুলি ফ্ৰিজে, চাই ল'বা. Our house is on more like a nest than a castle or a town. The eagle is the king of birds, and we were like kings here. They say our house is more like a nest than a castle or a town. মানে আমাৰ যিটো ঘৰ আছে সেই ঘৰটো কেনেকুৱা, আচলতে কেটচেলত কিবা দুৰ্গতকৈও বেছি মানে ভাল লগা, ঠিক আছে, বা টাউনতকৈও বেছি ভাল লগা. গতিকে আমি এইটো কি দিওঁ ইগল নেষ্ট দিওঁ. কি কাৰণে কৈছে দ্য ইগল ইজ দ্য কিং অফ বাৰ্ডছ, কাৰণ ইগল হৈছে দি ইগল ইজ দ্য কিং অফ বাৰ্ডছ. ইগল হৈছে চৰাইৰ ৰজা, হয় নহয়, ইগল হৈছে চৰাইৰ ৰজা. দি ইগল ইজ দ্য কিং অফ বাৰ্ডছ এণ্ড উই আৰ লাইক কিংছ হিয়াৰ. আৰু আমি ইয়াত কেনেকৈ আছোঁ ৰজাৰ নিচিনা আছোঁ বুলি কৈছে, ৰজাৰ দৰে আছোঁ বুলি কৈছে. কোনে কৈছে এইটো ফ্ৰিজে কৈছে. মনত ৰাখবা দেই, কোনে কেনেকৈ কোনে কোনটোৰ কি নাম দিছে সেইটো মনত ৰাখিবা, ঠিক আছে. তাৰপিছত কৈছে কি উই আৰ নট কিংছ য়েট আই ট'ল্ড হিম. মই তেতিয়া তেওঁক কৈছিলোঁ, মই মানে আচলতে কোন লিখকে কৈছিল, তেওঁ প্ৰথম ফ্ৰিজক কৈছিল উই আৰ নট কিংছ য়েট, আমিতো ইয়াত কিয় নিচিনা নাই, ৰজাৰ দৰে নাই, আমিতো ইয়াত ৰজাৰ দৰে নাই. লেটছ কল ইট ফেলকনছ নেষ্ট, ইয়াক আমি শেন চৰাইৰ বাহ বুলি দিওঁ বা শেন চৰাইৰ বাহ বুলি কওঁ. অৰ্থাৎ আমি ৰজাৰ দৰেতো ইয়াত নাই, হয় নাই, আমি ইয়াতে শেন চৰাইৰ দৰে আছোঁ. শেন চৰাই মানে কিয় কৈছে এইটোৰ অৰ্থ আছে কিবা এটা, হয় নাই. এণ্ড আই হোপ ডেট ইউ ৱাৰ অল এজ ব্ৰেভ এজ ফেলকনছ, মানে শেন চৰাই এটা বহুত কি সাহসী বুলি কৈছে. গতিকে শেন চৰাই যেনেকৈ সাহসী, আমি ইয়াতে সকলোৱে সাহসী বুলি আশা কৰোঁ, হয় নাই. এণ্ড আই হোপ ডেট ইউ ৱাৰ অল এজ ব্ৰেভ এজ ফেলকনছ, আৰু মই আশা কৰোঁ আমি ইয়াতে শেন চৰাইৰ দৰে সাহসী হৈ আছোঁ, বুজি পাইছা. তাৰপিছত কৈছে কি য়েছ দ্য বয়জ ক্ৰাইড আউট উই শ্বেল কল ইট ফেলকনছ নেষ্ট. হয়
সকলোৱে কৈছে দ্য বয়জ ক্ৰাইড আউট, সকলোৱে চিঞৰি উঠিছিল হয় হয় আমি ইয়াক ফেলকনছ নেষ্ট দিয়া যাওক, হয় নাই, উই শ্বেল কল ইট ফেলকনছ নেষ্ট, আমি ইয়াক শেন চৰাইৰ বাহ বুলি কওঁ। ফেলকন মানে হৈছে শেন চৰাই, নেষ্ট মানে বাহ, ঠিক আছে। গতিকে অৱশেষত এই ঘৰটোৰ নাম কি দিছিল, নতুন ঘৰটোৰ নাম ফেলকন নেষ্ট দিছিল নহয়, ফেলকনছ নেষ্ট। আৰু কোনে দিছিল এইটো আচলতে নামটো ফ্ৰিটছ নহয়, লিখকে দিছিল নহয়, আৰু ফ্ৰিটছে দিছিল আচলতে ইগলছ নেষ্ট, হয়নে নাই। অৱশেষত তেওঁ কি ক'লে ফেলকনছ নেষ্ট বুলি ক'লে, ঠিক আছে। চ' এইখিনি আছিল ইয়াৰ কাহিনীখিনি। গতিকে ভালকৈ চাবা, ৱৰ্ড নটখিনিও ভালকৈ চাবা। এইটো ফাৰ্ষ্ট টাস্ক যিটো দিয়া আছে, হেমক্স চেল ক্লথ ইনভেইন মানে উইদাউট ছাকচেছ, হা, চেল ক্লথ মানে ষ্ট্ৰং ফেব্ৰিক টু মেক এ চিপ চেল, অৰ্থাৎ নাৱৰ পাল বনাবলৈ মানে কি ব্যৱহাৰ কৰা কিছু কাপোৰ, ফেব্ৰিক কাপোৰ বুলি কয়, ফেব্ৰিক মানে ক্লথ বুলি কয়, ঠিক আছে। চ' সেইটো কি কৈছে চেল ক্লথ বুলি কয়, ভালকৈ এইখিনি চাবা হা। আৰু বাকী প্ৰশ্নোত্তৰখিনি যদি পাৰোঁ মই আলোচনা কৰিম, ঠিক আছে। চ' ভালকৈ চাবা, ধন্যবাদ।